जय हिंद दोस्तों फ्रॉम आसाम होमगार्ड की खबर आपलोक खबर निश्चय ভাল और मोर ভালভাবে মাজতে চলি আছে থাম্বনেল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে এইখন সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থা আৰু সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থা তৰফৰ পৰা এখন স্মাৰক পত্ৰ আপোনালোকে দেখা পাইছে এইখন প্ৰতি মাননীয় আৰক্ষী আয়ুক্ত মহোদয় কামৰূপ জিলা পানবজাৰ গুৱাহাটী এক বিষয় 4 দিনীয়া গণতান্ত্ৰিক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণৰ অনুমতি বিচাৰি আবেদন মহাশয় শ্ৰদ্ধাৰে গ্ৰহণ কৰিব এইখন মই আপোনালোকক ধুনিয়া কৰি দি দিছো আপোনালোকে চাই ল'ব পাৰে আপোনালোকে স্ক্ৰিনশ্বট মাৰি ল'ব সুন্দৰ কৰি আৰু ইয়াৰ ভিতৰত যিখিনি কথা ধুনিয়াকৈ বক্তব্য কৰিছে মই আপোনালোকক ধুনিয়াকৈ পঢ়ি সুন্দৰ কৰি বুজাই দিম আপোনালোকে ভিডিঅ'টো কোনো স্কিপ নকৰিব শেষলৈকে চাই থাকিব আৰু মোৰ চেনেলটোলৈ যদি আপোনালোক প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু এবাৰ কমেণ্টত লিখিবলৈ নাপাহৰিব হোমগাৰ্ড একতা জিন্দাবাদ তো আমি প্ৰথমে চাই লওঁ ইয়াতে কি লিখিছে গোহাৰি ইয়াৰ দ্বাৰা সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থা আৰু সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থাৰ সমূহ গৃহৰক্ষী স্বেচ্ছাসেৱক জোৱানসকলক যৌথ সমিতিৰ তৰফৰ পৰা অৱগত কৰা হ'ল যে বিগত যৌথ সমিতিৰ সভাত গ্ৰহণ কৰা সিদ্ধান্তৰ মতে আগন্তুক অসম চৰকাৰৰ গ্ৰীষ্মকালীন অধিৱেশনৰ সময়ত অসমৰ গৃহৰক্ষী স্বেচ্ছাসেৱক জোৱানসকলৰ ন্যায্য প্ৰাপ্তিৰ বাবে গুৱাহাটী অঞ্চলত 4 দিনীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে গতিকে যৌথ সমিতিৰ তৰফৰ পৰা আহ্বান জনোৱা গুৱাহাটীৰ চচলত অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অহা ইংৰাজী 27, 28, 29, 30 আগষ্ট 2024 তাৰিখ মঙলবাৰে পুৱা 10 বজাত অসমৰ সকলো গৃহৰক্ষী জোৱানসকলক দলে বলে অংশগ্ৰহণ কৰিবলৈ যৌথ সমিতিৰ তৰফৰ পৰা আহ্বান জনোৱা হ'ল এতিয়াই ধন্যবাদেৰে সভাপতি কৃষ্ণকান্ত দোলাকাষৰীয়া সাধাৰণ সম্পাদক শাহাবুদ্দিন আহমেদ বিত্ত সম্পাদক ইকৰাম আলী যৌথ সমিতি অসম তো খুব সুন্দৰ পদক্ষেপ লৈছে তেখেতলোকে খুব আমি ভাল পাইছোঁ মাননীয় আৰক্ষী আয়ুক্ত মহোদয়ে আমাক পাৰ্মিশ্যনটো দিছে যে অৱস্থান ধৰ্মঘটৰ কাৰণে যি 27, 28 আৰু 29, 30লৈকে যি 10 বজাৰ পৰা আৰম্ভ হ'ব আপোনালোক সকলোৱে ওলাই দলে বলে আহিব কিয়নো আমাৰ বয়স গৈ আছে সকলো গৈ আছে গতিকে এইবাৰে যদি আমি চৰকাৰৰ পৰা যদি একো এটা আমি হাসিল কৰিব নোৱাৰোঁ তেনেহ'লে আমাৰ ভৱিষ্যত অন্ধকাৰ তো সকলোৱে দলে বলে ওলাই আহি সেই অনিৰ্দিষ্টকালীন ধৰ্মঘটত সকলোৱে যাতে অংশগ্ৰহণ কৰে এয়াই মোৰ ফালৰ পৰা অনুৰোধ আৰু অসমৰ গৃহৰক্ষী জনৰ ফালৰ পৰা অনুৰোধ আৰু ভিডিঅ'টো আপোনালোকে যিমান পাৰে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত জনাবলৈ নাপাহৰিব আপোনালোকে ক'ৰ পৰা চাই আছে আৰু জনাই দিবলৈ নাপাহৰিব যে হোমগাৰ্ড একতা জিন্দাবাদ।